মই এই মুহূৰ্তত উপস্থিত আছো অসম বংগ সীমান্তৰ বক্সিহাটত আৰু বক্সিহাটত দেখা গৈছে যে পশ্চিমবংগৰ পৰা অহা যিসমূহ আলু ট্ৰাকসমূহ ইয়াতে আবদ্ধ কৰি ৰখা হয় বা অসমত প্ৰৱেশ কৰিবলৈ বাধা আৰোপ কৰিছে পশ্চিমবংগ চৰকাৰে, যাৰ ফলত কিন্তু অসমৰ বিভিন্ন প্ৰান্তত যি আলুৰ মূল্যৰ বৃদ্ধিৰ কিন্তু আশংকা দেখা গৈছে। আৰু এই মুহূৰ্তত মোৰ সৈতে স্থানীয় যুৱক তথা আক্ৰাসুৰ এগৰাকী নেতা আছে, মই কথা পাতিবলৈ যত্ন কৰিম। দাদা, আচলতে অসম বংগ সীমান্তত দেখা গৈছে পুনৰাই কিন্তু আলু ভৰ্তি ট্ৰাকসমূহ ৰখাই থোৱা হৈছে, কি ক'ব? চাও ইতিমধ্যে পশ্চিমবঙ্গ সরকার মাঝে মাঝে এনেকুৱা হটকাৰী সিদ্ধান্ত লয়। ইয়াৰ পূৰ্বে আলু অসমত চলোৱাৰ নিষেধাজ্ঞা আৰোপ কৰিছিল, তাৰপিছত খুলি দিছিল, কিন্তু এইবিলাক কৰি তেওঁলোকে এটা সিন্ডিকেট চক্ৰ চলোৱাৰ এটা অনুমান মোৰ বোধ হয়। গতিকে সেইদিনা 4-5 দিনৰ পৰা আপোনালোকে জানে অসমত যে আলু আৰু পিঁয়াজৰ গাড়ী এইবিলাক গাড়ীবিলাক ৰখি থোৱা হৈছে, অসমত নিষেধাজ্ঞা আৰোপ কৰিছে। গতিকে মই পশ্চিমবংগত ধিক্কাৰ জনাইছো, যিহেতু ভাৰতবৰ্ষত ষ্টেটে একেলগে একত্ৰিত হৈ থাকিব লাগে, কিন্তু এনেকুৱা নিষেধাজ্ঞা একটা ৰাজ্যৰ কাৰণে যদি আৰোপ কৰে তেনেহ'লে কিন্তু আমাৰো বহুত সমস্যাৰ সময়। এতিয়া এটা সময় গুৰুত্বপূৰ্ণ সময় কৃষিজীৱী মানুহৰ, যে এতিয়া আমাৰ বীজ ৰোপণ কৰা, পিঁয়াজীৰ বীজ ৰোপণ কৰা, আলুৰ বীজ ৰোপণ কৰা পশ্চিমবংগৰ পৰা লৈ যাই ৰোপণ কৰোঁ, কিন্তু অসমত ৰপ্তানিখিনি বৃদ্ধি হয়। গতিকে এই গুৰুত্বপূৰ্ণ সময় যদি তেওঁলোকে এইটো কৰে তেনেহ'লে অনাগত দিনত ৰপ্তানি বৃদ্ধি কম আৰু মূল্য বৃদ্ধিটো অধিকাৰত বাঢ়িব। গতিকে আপোনালোকৰ নিশ্চয় জড়িত অসমৰ সংশ্লিষ্ট যোগান বিভাগৰ বিষয়ববীয়া আৰু যিহেতু আৰক্ষী বিষয়ৰ দ্বাৰা প্ৰতিবাদ ডিষ্ট্ৰিক্টৰ আৰক্ষী বিষয়ৰ দ্বাৰা এইবিলাক গাড়ী ৰখা হৈছে, গতিকে অনাগত দিনত খুব কম সময়ৰ ভিতৰত যে আলোচনা মৰ্মে তেওঁলোকে যাতে সুসূত্ৰে ওলাই যে অসমৰ মানুহৰ যে সমস্যাখিনি সমাধান কৰে তাৰ কাৰণে অনুৰোধ জনাইছো। যিসমূহ গাড়ী ৰখাই থোৱা হৈছে এই গাড়ীসমূহতো নথি পত্ৰ ঠিকে আছে, তথাপিও ৰখাই থোৱা হৈছে, পিছত কি কৰে গাড়ী? পিছত চাওক, ইতিমধ্যে আমি জনামতে আমিতো ৰাতি ইমান নিচে নাতো, তেওঁলোকে সন্ধিয়া 7টা, 8টা, 9টা বজালৈ গাড়ীবিলাক ৰাখে, তাৰপিছত 10টা, 11টাৰ পিছত আমি এইবিলাক গাড়ী এতিয়া খুজি নাপাওঁ। কলৈ যায় গাড়ী? কলৈ যায় আমি খুজি নাপাওঁ, ৰাতিটো আমি নাহোঁ। সিন্ডিকেট চলা কিবা উমান পাইছে নেকি? চলা এটা উমান পাইছো। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। আৰু এটা কথা উল্লেখ কৰিব লাগিব, ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে যে এটা সিন্ডিকেট চলাৰ এটা আশংকা দেখা গৈছে। আৰু মোৰ সৈতে এগৰাকী ট্ৰাক চালক আছে, বা মোৰ সৈতে কথা পাতিম। ক'ৰ পৰা আহিছে? আমি ধূপগুৰি পৰা আহিছো। ধুবুৰী ক'ত যাব? এতিয়া আপোনাৰ মণিপুৰ যাম। মণিপুৰ যাব। আৰু আলু আনিছে? আলু আনিছিলো, আৰ্মিৰ মাল হয়। সেনা বাহিনীৰ ভাল হয়। আৰ্মিৰ মাল হয়, সিহঁতে চালান লৈছে, ড্ৰাইভিং লাইচেন্স লৈছে, গাড়ী RC লৈছে, ৰাখিছে। সিহঁতে কৈছে তহঁতে অকমান গাড়ী চাইড কৰি, যেতিয়ালৈকে আমাৰ OC ছাৰে পাৰ্মিশ্যন নাদিয়ে আমি তেতিয়ালৈকে যাব দিব নোৱাৰিম, তেতিয়ালৈকে থাক। তো সিহঁতে কৈছে ঠিক আছে আমি চাইড কৰি ৰাখিছো। সিহঁতে কৈছে আৰু যদি আপোনাৰ ৰাতিলৈকে 8টাৰ লগে যদি গাড়ীটো হৈ যায় তেতিয়াহ'লে যাব পাৰে, নহ'লে যাব নোৱাৰে, নহ'লে আকৌ কালিলৈকে ৰখিব লাগিব এনেকুৱা কৈছে। আমাক এইটো কাৰণে খাৰা আছে। আপোনাৰ পেপাৰসমূহ ঠিক আছে? সব পেপাৰ ডকুমেণ্ট চব অকে আছে। আৰ্মিৰ চালান মাৰিছে, আৰ্মিৰ চালানো দিছো, অৰিজিনেলো আছে, ডুপ্লিকেটো আছে। কিমান সময় হ'ল ইয়াত ৰখাই থোৱা? ইয়াত কালিৰ পৰা ৰখাইছে, এতিয়া কৈ দিম না কেইটা বাজিল? 24 ঘণ্টা হৈ গ'ল। 24 ঘণ্টা এনেকুৱা হৈ গ'ল, যাব দিয়া নাই। এই মতে ধন্যবাদ জনাইছো। আৰু এনেদৰে ৰখাই থোৱা হৈছে, আৰু 24 ঘণ্টা ধৰি এনেদৰে যি সেনা বাহিনীৰ যোগান ধৰাৰ বাবে যি আলু কঢ়িয়াই অনা হৈছে সেইসমূহ কিন্তু যাবলৈ দিয়া নাই। বক্সিহাটত এনেদৰে পশ্চিমবংগ আৰক্ষীয়ে এনেদৰে ৰখাই থৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।